নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম অৰুণোদয় 3.0 বিষয়ে। তো ইয়াত আপোনালোকে চাব পাৰে যে অসম কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিটো হ'ল অৰুণোদয়ক লৈ, আৰু 21 আগষ্ট তাৰিখে এই নটিচটো ওলাইছে। তো ইয়াত কৈছে যে অৰুণোদয়েৰে অসমৰ নাৰী শক্তি সবলীকৰণ। তো যিটো আপোনালোকৰ অৰুণোদয় 3.0, অৰুণোদয় 1.0, অৰুণোদয় 2.0 গ'ল, আৰু এতিয়া অৰুণোদয় 3.0 আহিছে। তো যাৰ সহায়ত অতিৰিক্ত 12 লাখতকৈও অধিক হিতাধিকাৰীয়ে সামৰি লোৱা হৈছে। তো অৰুণোদয় 3.0ত 12 লাখতকৈও অধিক এপ্লিকেণ্ট আছে, সিহঁতে পাব। আৰু আপোনালোকৰ অৰুণোদয় 3.0ৰ মুঠ লক্ষ্য হৈছে 37 লাখ হিতাধিকাৰী। তো টোটেল 37 লাখ হিতাধিকাৰীয়ে এই অৰুণোদয় 3.0ত পাব বা লাভালাভ হ'ব। তো 2 নম্বৰত কৈছে কি অৰুণোদয় 3.0ৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আধাৰ সংযুক্ত ৰেচন কাৰ্ড এক প্ৰাথমিক প্ৰয়োজনীয়তা হ'ব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আৰু আধাৰ সংযুক্ত হ'ব লাগিব, ৰেচন কাৰ্ড যিটো হয় সেইটো আধাৰ সংযুক্ত হ'ব লাগিব। সেইকাৰণে আপোনালোকৰ যি ৰেচন কাৰ্ড হয় তাত আধাৰ চিট কৰাই ল'ব। যদি আপোনালোকৰ আধাৰ চিট হোৱা নাই, আপোনালোকে ৰেচন কাৰ্ড বা ৰিটেইলাৰৰ ওচৰত যাব, যি সুলভ মূল্যৰ দোকান যোনে চলায়, ৰেচন কাৰ্ড যোনে হেণ্ডেল কৰে তাৰ ওচৰত যাব। তাত মেচিন আছে বা তাত ডিভাইচ আছে, আপোনালোকে তাত গৈ আপোনালোকৰ যি আধাৰ লিংক হয় সেইটো আপোনালোকে কৰাই ল'ব। তাৰপিছত কৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বীমা কভাৰেজৰে সৈতে মাহিলী 1250 টকা সাহায্য দিয়া হ'ব। তাৰমানে আপোনালোকে প্ৰতি মাহে 1250 টকাকৈ পাব। তাৰপিছত ইয়াত কৈছে যে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ৰ হিতাধিকাৰী বাছনি কৰিব, আৰু এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব। মানে আপোনালোকৰ যি ডিষ্ট্ৰিক্ট কমিটি হয়, সেই ডিষ্ট্ৰিক্ট কমিটিয়েহে ডিচিশ্যন ল'ব বা ডিচাইড কৰিব যে এই প্ৰাৰ্থীজনে অৰুণোদয়ৰ কাৰণে যোগ্য হয় নে নহয়। আৰু এই প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব। সেইকাৰণে আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ডৰ লগত আধাৰটো লিংক কৰোৱা নাই বা আধাৰত কিবা প্ৰব্লেম আছে, তেনেক্ষেত্ৰত আপোনালোকে আধাৰটো প্ৰথমতে ঠিক কৰি ল'ব। তাৰপিছত আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰটো চিট কৰি ল'ব। চিট কৰাৰ পিছতহে কিন্তু আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব। তাৰপিছত শেষত কৈছে যে আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাত কোনো সমস্যা হ'লে হিতাধিকাৰীক সহায় কৰিবলৈ অৰুণোদয় 3.0ৰ অধীনত হেল্পলাইন নম্বৰ বা অভিযোগ নিষ্পত্তি প্ৰণালীত প্ৰস্তুত কৰা হ'ব। তো আপোনালোকৰ যদি কিবা অসুবিধা হৈছে এই সুবিধা লাভ কৰা, তেনেক্ষেত্ৰত আপোনালোকে হেল্পলাইন নম্বৰটো দিয়া হ'ব, আৰু সেই হেল্পলাইন নম্বৰত আপোনালোকে কল কৰিয়ে হওক বা মেইল কৰিয়ে হওক আপোনালোকৰ যি লাভ হয় সেইটো উঠাব পাৰিব। আৰু যদি কিবা অভিযোগ থাকে সেইটো আপোনালোকে ছল্ভ কৰিব পাৰিব। আৰু আগন্তুক ভিডিঅ'ত মই আপোনালোকক ক'ম যে ইয়াৰ এপ্লাই প্ৰচেছ কিবা ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব অৰুণোদয় 3.0ৰ সবিশেষ আপোনালোকৰ কাৰণে লৈ আহিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ। জয় অসম।